ৰাজ্যত চাৰিওপিনে সোপা ধৰাৰ আতংকত ভয় সোমাইছে ৰাইজৰ নিতৌ সামাজিক মাধ্যমত ভাইৰেল হৈছে বহু সোপা ধৰাৰ ভিডিঅ' ঘৰৰ পৰা ওলাই যাব নোৱাৰা হৈছে সোপা ধৰাৰ কি চলিছে সঁচাকৈ সোপা ধৰা নে অইন কিবা দুষ্ট চক্ৰৰ পৰিকল্পনা অসমত যাতে অভিজিত আৰু নীলকান্ত পুনৰবাৰ নহওক সোপা ধৰা নামত নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ নহওক এইবোৰ যে ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰি সামাজিক মাধ্যমটো খুলিবই নোৱাৰি সোপা ধৰা এইবিলাক সোপা ধৰা সঁচাকৈ সোপা ধৰা নে মানসিক ৰোগী বাৰু আৰু যদি সঁচাকৈ সোপা ধৰা নামত এইবোৰ মানুহ আহিছে তেনেহ'লেতো সাৱধান হ'ব লাগিব যিসকলৰ সন্তান আছে তেওঁলোক সাৱধান সতৰ্ক থাকক কিন্তু সোপা ধৰা বুলি নিৰীহ মানুহৰ ওপৰত মানসিক ৰোগীৰ ওপৰত অত্যাচাৰ যাতে নহয় সেইটো কিন্তু একদম গুৰুত্ব দিব লাগে সোপা ধৰা বুলি সন্দেহ কৰি মানুহক অত্যাচাৰ কৰিব নালাগে আৰু যদিহে সঁচাকৈ সোপা ধৰা আহিছে তেনেহ'লে তেওঁলোকক উচিত ব্যৱস্থা চৰকাৰ প্ৰশাসনে কৰক আৰু এইবিলাক মানসিক ৰোগীবিলাক ইমান কেনেকৈ অসমত আহিছে এইটো আচৰিত কথা নহয়নে কিবা ৰহস্য আছে নেকি আচৰিত কথা ইমান ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰি সোপা ধৰা আৰু এইবোৰ চব মানসিক ৰোগীৰ নিচিনা লাগিছে দেখাত আৰু বেছিভাগ হিন্দীভাষী মানুহ এইবোৰ ক'ৰ পৰা আহিছে কি কথা একো নাজানো কিন্তু আচল যদি সোপা ধৰা হয় ইহঁতকতো উচিত শাস্তি দিব লাগে কিন্তু সেইবুলি নিৰীহ মানুহৰ ওপৰত এটা অত্যাচাৰ নহয় সোপা ধৰাৰ নামত যাতে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ নহয় সেইটো কিন্তু গুৰুত্ব দিব লাগে দেই